চলাপথাৰ বৌদ্ধ বিহাৰত পয়চাংকেন উৎসৱৰ সামৰণি তিনিদিনীয়াকৈ উদযাপন কৰা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ পয়চাংকেন উৎসৱ সমগ্ৰ দক্ষিণ পূব এছিয়াত পালন কৰা এই পয়চাংকেন উৎসৱ চৰাইদেউ জিলাৰ ঐতিহ্যপূৰ্ণ গাঁও চলাপথাৰ শ্যামগাঁৱতো উলহ মালহেৰে উদযাপন কৰে অসমৰ লগতে অৰুণাচলত কেইটিমান সৰু সৰু টাই জনগোষ্ঠীৰ টাইফাকে টাই খাময়াং টাই আইটন টাই টুৰুং টাই খামটিৰ লগতে চিংফুসকলে প্ৰতিবছৰৰ দৰে চ'ত মাহৰ শেষৰ দিন অৰ্থাৎ গৰু বিহুৰ দিনা বহাগৰ দ্বিতীয় দিনটোলৈকে পালন কৰে পয়চাংকেন উৎসৱ এই উৎসৱত বৌদ্ধ বিহাৰত মূল বেদীত থকা বৌদ্ধ মূৰ্তিসমূহত ধৰ্মৰ ৰীতি নীতিৰে বিশুদ্ধ পানীৰে সম্পূৰ্ণ 52 ঘণ্টা ধোৱা পখলা কৰে পয়চাংকেন উৎসৱ বসন্ত বৰণ উৎসৱ হিচাপে পালন কৰাৰ উপৰি ইয়াক সংক্ৰান্তি উৎসৱ পানীৰ উৎসৱ আৰু বৌদ্ধ প্ৰাহ মূৰ্তি ধোৱা হিচাপে পালন কৰে এই উৎসৱত ল'ৰা ছোৱালী ডেকা গাভৰু বৃদ্ধ বৃদ্ধাসকলে ইজনে সিজনৰ গাত পানী ছটিয়াই ৰং তামাচা কৰাৰ লগতে পৰস্পৰ এটি পৰিশুদ্ধ মনৰ লাভৰ বাবে বাঞ্ছা কৰে ৰঙালী বিহুৰ সমান্তৰালকৈ চ'ত মাহৰ শেষৰ দিনটোৰ পৰা পয়চাংকেন উৎসৱ পালন কৰে যোৱাকালিৰ পৰা চলাপথাৰ শ্যামগাঁওস্থিত বৌদ্ধ বিহাৰত পয়চাংকেন পালন কৰিছোঁ সমগ্ৰ দক্ষিণ পূব এছিয়াৰ লগতে অসমৰ টাইফাকে টাই আইটন টাই খাময়াং টাই টুৰুং চিংফু টাই খামটি আৰু টাই খাময়াংসকলে অসমত বহাগ বিহুৰ দিনাৰ পৰাই পয়চাংকেন উৎসৱ পালন কৰাৰ পৰম্পৰাগত নীতি আছে আৰু উক্ত দিনা বুদ্ধ মূৰ্তি থাপনাৰ পৰা নিৰ্দিষ্ট স্থানলৈ নমাই ধোৱা পখলা কৰা হয় আগন্তুক 3 দিনলৈ আৰু উক্ত 3 দিনৰ পিছতেই এখন চাক্ৰেট পঞ্জিকাৰ নিৰ্দিষ্ট নিৰ্ধাৰিত দিন অনুসৰি সময় অনুসৰি পুনৰ বুদ্ধ মূৰ্তি থাপনাত স্থাপন কৰা হয় গতিকে উক্ত দিনকেইটাত পয়চাংকেন বুলি পালন কৰা হয় আমি চলাপথাৰ শ্যামগাঁৱতো সমগ্ৰ ৰাজ্যত পয়চাংকেন উৎসৱ পালন কৰিছোঁ আৰু ইয়াৰ অংশস্বৰূপে যোৱা 13 তাৰিখে ৰাতিপুৱাই 12:24 থাপনাৰ পৰা বুদ্ধ মূৰ্তিসমূহ নিৰ্দিষ্ট স্থানলৈ নমাই অনা হয় আৰু শুদ্ধ পানীৰে বুদ্ধ মূৰ্তিসমূহ প্ৰসালন কৰা হৈছে আৰু এইদৰে 3 দিন কৰাৰ পিছত অহা 16 তাৰিখে ৰাতিপুৱা 4 বজাৰ আশে-পাশে বুদ্ধ মূৰ্তিসমূহ পুনৰ থাপনালৈ লৈ যোৱা হ'ব আৰু এই দিনকেইটা ৰাইজে ইজনৰ সিজনৰ গালৈ শুদ্ধ পানী ছটিয়াই বৌদ্ধ নৱবৰ্ষৰ উলহ জনায় আৰু পৰিশুদ্ধি কামনা কৰে মনৰ সকলো অশুভ কামনা যাতে নাইকিয়া হয় সকলো কামনা শুভ হয় তাৰ কামনা কৰা হয় আৰু এইদৰেই 3 দিন ধৰি পয়চাংকেন পালন কৰা হয় গতিকে আমি চলাপথাৰ শ্যামগাঁৱৰ তৰফৰ পৰা সমূহ টাই বৌদ্ধ ৰাইজলৈ পয়চাংকেনৰ আন্তৰিক ওলগ জনাইছোঁ লগতে অসমৰ সমূহ ৰাইজলৈ অসমীয়া নৱবৰ্ষত ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য।